Hello everyone, আশা কৰো আপোনালোক সবে ভালে আছে। সো মই এজ ইউজুৱেল কৈছিলো আপোনালোকক যে মই এডিআৰই আমাৰ গোটেই এন্টায়াৰ সিলেবাসটো আৰু টেটৰ যোনটো সিলেবাস হয় আসাম এণ্ড ইটস পিপল সেইটো টপিকৰ ওপৰত ডিপেন্ড কৰি যিমান কোৱেশ্চনছ আহিব CADA সেইটো ফ্ৰী আমি এটা কোৰ্স লঞ্চ কৰিম মই। সো সেইটো কোৰ্সৰ ভিতৰত আপোনালোকৰ ইয়াতে আজি মই লৈ আহিছো যোনটো অসম আৰু ইয়াৰ পিপল যোনটো টপিক আছে বা যোনটো এডিআৰ আপোনালোকৰ জেনেৰেল নলেজ সেকশনটো আছে সেইটো সেকশনৰ যোনটো 50 মাৰ্কস টেট বা আপোনালোকৰ এডিআৰিত আহিব সেই সেকশনটোৰ কোৱেশ্চন বিলাক টপিক ওয়ান ওয়াইজ লৈ আছো। সো আমাৰ আৰ্ট এণ্ড কালচাৰৰ টপিকটো যোনটো আসাম ৰিলেটেড ইয়াৰ পৰা বহুত কিটা কোৱেশ্চনছ আহা দেখা যায় যেনে ফেষ্টিভেলছ ট্ৰেডিশনছ এণ্ড ফুড হেবিটছ এইবিলাকৰ যিবিলাক ফুড ষ্টাইল মই এইটো কাৰণে পিডিএফটো অসমীয়াত দিয়া নাই কাৰণ অসমীয়াত দিবলৈ হলে আকৌ মই এটা অসমীয়া ভিডিঅ' বনাব লাগিব। সো ইয়াতে মই বুজাই দিম আপোনালোকে কাইণ্ডলি কোনোবাই যদি মই অনুবাদ কৰি দিম বাৰু কাইণ্ডলি আপোনালোকে নোট ডাউন কৰি যাব আৰু ইংলিছত দিব হলে ভাল হ'ব মোৰ মতে আপোনালোকে কোৱেশ্চনটো যিহেতু ইংলিছতো থাকিব অসমীয়াতো থাকিব এডিআৰিত বা আসাম টেটতো অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামতে থাকিব তো আপোনালোকে কোৱেশ্চনটো দেখা পাই অপশন কিটা নিজে গম পাবই। সো মই সেইকাৰণে বেলেগকে আৰু অসমীয়াত দিয়া নাই আৰু যিহেতু মই অকলেই কৰো তো মোৰ কাৰণে পসিবল নহয় মানে দুইটা ল্যাঙ্গুৱেজতে দিয়া তথাপি মই আগলৈ ট্ৰাই কৰিম বাৰু চেষ্টা চলি আছে বাৰু যদি সময় মিলাব পাৰো কৰিম বাৰু কাৰণ সময় আমাৰ তাত একেবাৰে কম আছে। সো নেক্সট ফাৰ্স্ট টপিকটো আজি হল আমাৰ এইটো আসাম ইয়াৰ বুকৰ পৰা মই হেৰি কৰিছো আমাৰ আসাম ইয়াৰ বুক যোনখন আছে তাৰ পৰা টপিক বিলাক লৈ আছো লাহে লাহে মই আসাম ইয়াৰ বুকৰ যোনটো অবজেক্টিভ সাবজেক্টিভ দুইটাই সো আপোনালোকে কিতাপখিনি কিনিব নালাগে মোৰ কোৰ্সটো এন্টায়াৰ এই কোৰ্সটো ফিনিশ কৰাৰ লগত আপোনালোকৰ গোটেইখিনি কভাৰ হৈ যাব তাৰ উপৰিও যদি আপোনালোকক কোনোবাই কিনিব খোজে ফৰ দ্য ৰেফাৰেন্স দেন কিনিব পাৰে মই কিন্তু ইয়াৰ উপৰিও মই আপোনালোকক সোশিয়েলৰো যোনটো হেৰি হয় ক্লাছ ওয়াইজ মই আপোনালোকক আপলোড কৰি যাম সোশিয়েলৰো লাগিব এডিআৰত সোশিয়েল সায়েন্সৰ এনভায়ৰনমেন্টৰ কোৱেশ্চনো লাগিব অলপ হেৰিত আসাম টেটৰ মই সেইখিনিও কৰি যাম আপোনালোকৰ খালি অলপ সহায় সহযোগিতা লাগিব আৰু আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ লগৰ ফেলৰ লগত যোনে যাৰ কোচিং কৰাৰ কেপাবিলিটি নাই কিন্তু পঢ়াত বহুত ভাল হয় আৰু হাৰ্ড ওয়াৰ্কিং কৰিব খোজে মই সিহঁতকো সকলোকে হেল্প কৰিব খোজো কাৰণ যেহেতু আমি সবেই অলৰেডি ষ্টুডেন্ট হয় বহুতে ষ্টুডেন্ট হয় কিছুমানে নিজে প্ৰিপেয়াৰ কৰি আছে সো এখিনি এফৰ্ড কৰিব নোৱাৰে সো একচুয়ালি মই সিহঁতক হেল্প কৰাৰ কাৰণে এইটো কোৰ্স লঞ্চ কৰিছো আৰু যদি আপোনালোকে মোৰ পেইড কোৰ্স কোনোবাই ল'ব খোজে সেইটো মই কন্টেক্ট নাম্বাৰ আপোনালোকক দি দিম পেইড কোৰ্সটো বেলেগকৈ হয় কাৰণ পেইড কোৰ্সত আপুনি ক'ব ডিফাৰেন্সটো কি পেইড কোৰ্সৰ কিছুমান কনসাইজ এমসিকিউ বা কিছুমান কনসাইজ পাৰ্সোনেল গাইডেন্স আৰু হেৰি গ্ৰুপ থাকে মই ওয়ান টু ওয়ান গাইডেন্স দিও তেখেতসকলক মানে প্ৰত্যেক ষ্টুডেন্টৰ ষ্ট্ৰেটেজি বেলেগ বেলেগ থাকে সো সেইটো কাৰণে আপোনালোকে মোক টেলিগ্ৰামত কিপ লাৰ্নিং আছে তাতে জয়েন কৰিব পাৰে আৰু তাতে কন্টেক্ট কৰিব পাৰে আৰু এইটো পিডিএফ যদি আপোনালোকক লাগে কাৰোবাক মই টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম তাতে গৈ আপোনালোকে মোক সাবস্ক্ৰাইব কৰি ললে গম পাই যাব ওকে আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে উমাচল ৰক কেভ ইজ লোকেটেড ইন মানে উমাচল যোনটো ৰক কেভ হয় এইটো ক'ত লোকেটেড আছে এইটো যোনটো ইনস্ক্ৰিপশন হয় উমাচলৰ মই পিকচাৰটো দি দিছো এইটো ইনস্ক্ৰিপশন কোনটো মানে কোনখন ঠাইত অৱস্থিত বুলি কোৱা আছে সো ইয়াত আমি অপশন বিলাক দি আছো গোৱালপাৰা তেজপুৰ আৰু যোৰহাট গুৱাহাটী প্লিজ আপোনালোকে যদি জানে কোনোবাই আনসাৰ কিটা মোক লগে লগে কৈ যাব তেতিয়া হলে কি হ'ব আমাৰ অলপ আপোনালোকৰ ৰিভাইজো হৈ যাব কিছুমানৰ আৰু কিছুমানৰ হেল্পও হৈ যাব সো কোনোবাই আনসাৰটো দিব পাৰিবনে আমাৰ উমাচল ৰক কেভটো ক'ত আছে বাৰু উমাচল ৰক কেভ টেম্পলটো আমাৰ ক'ত আছে ওকে সো আপোনালোকৰ চাওক ইয়াত উমাচল বুলি ক'লে আমি অলৱেজ গম পাম গোৱালপাৰাও নহয় তেজপুৰত নহব যোৰহাটত নহব সো আমাৰ অপশন ডি ইজ দা কাৰেক্ট আনসাৰ তো গুৱাহাটী ইজ দা কাৰেক্ট আনসাৰ তো উমাচল ৰকৰ লগত ৰিলেটেড কিছুমান আৰু কথা মই কৈ দিও আপোনালোকক উমাচল ৰক যোনটো হয় আপোনালোকৰ এইটো সেইটো টাইমৰ খ্ৰীষ্টাব্দৰ আপোনালোকৰ যোনটো সবতকে পুৰণা ইনস্ক্ৰিপশন হয় ইনস্ক্ৰিপশন হিচাপত এইটো কোৱেশ্চনটো আমাৰ আহে আৰু বহুত কিটা এক্সামত অহা দেখা যায় ঠিক আছে নেক্সট আমি যাব লৈছো আপোনালোকৰ যোনটো কোৱেশ্চন নাম্বাৰ 2 গড়দল ইজ লোকেটেড গড়দল ক'ত আছে বাৰু গড়দল আমাৰ ইয়াত আমি সবেই গম পাও যে গড়দলটো হৈছে এটা দৌল য'ত মানে আগতে পুৰণা ধ্বংসাৱশেষ পোৱা যায় ঠিক আছে
তো আপোনালোকে মোক অপশনটো ক'ব মই 1 মিনিট ৰৈ দিছো বাৰু কোনবাই জানে যদি মোক অপশনটো কৈ দিব গড়দল ক'ত আছে কাৰণ ইয়াৰ লগতে অনলি যে মই পঢ়াম হেতু নহয় আপোনালোকে নিজেও ক'ব লাগিব গড়দল ওকে গড়দল এটা আৰ্কিঅলজিক্যাল সাইট অসমৰ এটা আৰ্কিঅলজিক্যাল সাইট হয় ঠিক আছে এটো আছে কমাৰগাঁৱত অৱস্থিত কুমাৰগাঁও বুলি এখন জেগা আছে কুমাৰগাঁৱত অৱস্থিত আছে এটো আৰু এটো অসম মনুমেন্ট হয় প্ৰটেক্টেড হয় ষ্টেট মনুমেন্ট হয় প্ৰটেক্টেড হয় এটো আৰু এটো কিহৰ কাৰণে আমাৰ হেৰি হয় ষ্টেট প্ৰটেক্টেড এৰিয়াৰ ভিতৰত পৰে আৰু এইটো ক'ত পৰে বাৰু আমাৰ তেজপুৰত অৱস্থিত এইটো আমি যেতিয়া অসম মনুমেন্ট সাইট হেবিলাক আহে তেতিয়া আমাৰ মাইন্ডত আহে শিৱসাগৰ চৰাইদেউ এইবিলাক আহে ন তো এইবিলাকৰ আনসাৰটো নহয় ইয়াৰ আনসাৰটো হ'ব আনসাৰ সি তেজপুৰ ওকে ইয়াৰ আৰু এটা বস্তু আপোনালোকে গম পাব লাগিব এইটো এএসআই মনুমেন্ট হয় মানে আৰ্কিঅ এএসআই মনুমেন্ট হয় এইটো মনুমেন্টটো এসআই মনুমেন্ট হয় ওকে আৰু এইখনৰ লগত এইটো অসমৰ কোৱেশ্চনটো বহুত আৰু এবাৰৰ মোটাত লাগে এডিআৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় আৰু হেৰিৰ কাৰণে টেটৰ কাৰণে সো নেক্সট আমাৰ হৈছে ওয়াংগালা one of our festival ওয়াংগালা ফেষ্টিভেলটো হাৰ্ভেষ্ট ফেষ্টিভেল কোনে সেলিব্ৰেটেড কৰে ঠিক আছে ওয়াংগালা ফেষ্টিভেলটো ক'ত সেলিব্ৰেটেড হয় ওয়াংগালা ফেষ্টিভেল সেলিব্ৰেটেড হয় মেঘালয়ত মানে মেঘালয় গাৰো হিলছত ফেষ্টিভেলটো মেঘালয় গাৰো হিলছ বুলি ক'লে ঠিক আছে তো ইয়াত আমাৰ অপশনটো কি হ'ব আপোনালোকে এতিয়ালৈকে ধৰিবই পাৰিছে চাগে আৰু এই ফেষ্টিভেলটো কিহৰ কাৰণে কৰা হয় এইটো মেঘালয়ৰ বহুত মানে ফেমাস ফেষ্টিভেল হয় যোনটো মানে স্ট্ৰবেৰী ফেষ্টিভেল ওয়াংগালা ফেষ্টিভেল এইটো মানে মেঘালয়ৰ অন্যতম ফেষ্টিভেলৰ ভিতৰত এখন ফেষ্টিভেল হয় ওকে সো আমি এটো জানো ওয়াংগালা ফেষ্টিভেলটো সান গড মানে হিহতৰ যোনটো সান গড আছে সান গডক পূজা কৰিবৰ কাৰণে এটো ফেষ্টিভেল হয় সো আৰু এটা কোৱেশ্চন হল ইজ ৰিলেটেড টু হাৰ্ভেষ্টিং ফেষ্টিভেল আৰু কোনটো গডক পূজা কৰিবৰ কাৰণে হয় সান গডক পূজা কৰিবৰ কাৰণে হয় ওকে সো ইয়াৰ ভিতৰত আৰু এটা কোৱেশ্চন আহিব পাৰে ওয়াংগালা ফেষ্টিভেল মানে ওয়াংগালা ফেষ্টিভেল 2000 মানে ইয়াৰ লগত ওয়াংগালা ফেষ্টিভেলৰ লগত আৰু এটা বস্তু চাব গাৰো কমিউনিটি আৰু কি ফেষ্টিভেল হেৰি কৰে মানে সেলিব্ৰেটেড কৰে আৰু হেতু ফেষ্টিভেল শিলং অটম ফেষ্টিভেল হিচাপেও জনা যায় শিলং অটম ফেষ্টিভেল হিচাপেও জনা যায় অটম ফেষ্টিভেল বুলিও জনা যায় ঠিক আছে মুভ ইনটু দ্য নেক্সট কোৱেশ্চনস পীৰ মাজাৰ ইজ এ টুম ওকে পীৰ মাজাৰ ইজ এ মানে এটো মুছলিমৰ এটা বহুত ডাঙৰ মাজাৰ হয় পীৰ মাজাৰ টুম ওকে পীৰ মাজাৰ টুম হিচাপে আপোনালোকে গম পাব কোড বুলি ক'লে আপোনালোকৰ এটা কোৱেশ্চন আহিব পীৰ মাজাৰ টুম কোৱেশ্চনটোৰ আনসাৰ মোক ক'ব পাৰিবনে পীৰ মাজাৰ টুমটো ক'ত আছে ওকে এটো আছে গোৱালপাৰা টাউনত আপোনাৰ গোৱালপাৰা সো এটো কোৱেশ্চন এটা কোৱেশ্চন এটো হ'ব যে ক'ত আছে গোৱালপাৰাত ওকে সো নেক্সট কোৱেশ্চনটো হ'ব পাৰিব এটো এটা মানে ইউনিটিৰ সিম্বল হয় মানে হিন্দু মুসলিম উভয় প্ৰজাতিয়ে যায় ইয়াত আৰু এটো হুলুকান্দ হিল বুলি এখন হিল আছে গোৱালপাৰাৰ হুলুকান্দ হিল যোনখন আছে তাতে অৱস্থিত এই মাজাৰখন আৰু এই মাজাৰখন কাৰ হয় পীৰ মাজাৰ হেৰিখন কাৰ বুলি ক'লে আপোনালোকে আনসাৰ দিব মোক কোনটো আনসাৰ হ'ব আজান ফকিৰ হ'ব নেকি ওকে আজান ফকিৰৰটো ক'ত হয় এটো আপোনালোকে মোক জনাব টমটো একচুয়ালি এটো হয় অপশন বি ইজ দা কারেক্ট আনসার অপশন বি হ'ব আপোনালোকৰ কারেক্ট আনসার পীৰ মাজাৰৰ হযরত সৈয়দ আবুল কাসিম খানসানি এটো তেখেতৰ মাজাৰ হয় আৰু ইয়াত বহুতো বিভূতিয়ে যায় এজ এ প্ৰেয়াৰ হিচাপে নেক্সট ভূপেন হাজৰিকা won national award for the best music director ওকে ভূপেন হাজৰিকা এটা বহুত ইম্পৰ্টেন্ট টপিক হয় আপোনালোকৰ মই কোৱা মতে এডিআৰ এটা নহয় এটা টপিক আহিবই পলিউশন কন্ট্ৰোলৰটো মই মোৰ ষ্টুডেন্টক প্ৰেডিক্ট কৰিছিলো তাতো আহিছিল তো তেখেতৰ আপোনালোকে যোনবিলাক হেৰি হয় ভূপেন হাজৰিকাৰ মই বাৰু লৈ আহিম নেক্সট যেতিয়া আমি হেৰি লৈ আহিম বুকস এণ্ড অথৰ্স বা হেৰিখিনি লৈ আহিম হুজ এইখিনি লৈ আহিম তেতিয়া বাৰু লৈ আহিম বাট এতিয়া আমাক কৈ আছে যে ভূপেন হাজৰিকাই কোনখন ছবিৰ কাৰণে হেৰি এৱাৰ্ডটো জিকিছিলে সো ভূপেন হাজৰিকাই বহুত এৱাৰ্ড পাইছিলে পদ্মশ্ৰী পাইছিলে আপোনালোকে মোক কমেন্ট সেকশনত জনাব পদ্মশ্ৰী কেতিয়া পাইছিলে আৰু
আৰু বাকি কিটা এৱাৰ্ড কেতিয়া পাইছিলে সো এতিয়া মই এইটো কোৱেশ্চনৰ আনসাৰ দিব গৈ আছো আপোনালোকৰ নেশনাল এৱাৰ্ডটো পাইছিলে বি কোৱেশ্চন নাম্বাৰ বি অপশন বি চামেলি মেম সাবৰ কাৰণে পাইছিল ভূপেন হাজৰিকাই বেষ্ট মিউজিক ডাইৰেক্টৰ এৱাৰ্ড পাইছিলে চামেলি মেম সাবৰ কাৰণে ঠিক আছে তেখেতে বহুত ইন্টাৰনেশনাল মুভি ফেষ্টিভেলতো কাম কৰিছে সেইবিলাকো আমি জানাৰ দৰকাৰ কিন্তু স্পেশালি ভূপেন হাজৰিকা ৰিলেটেড যিবিলাক পদ্মশ্ৰী জ্ঞানপীঠ বঁটা এইবিলাক আপোনালোকে প্লিজ জানি থব আৰু মই ফলো কৰিম নেক্সট আৰু পঢ়াম ন তাতে মই দি গৈ থাকিম কাইন্ডলি ক্লাছবিলাক কন্টিনিউয়াসলি ফলো কৰিব নেক্সট who is considered as the father of the Assamese prose okay ইয়াত কোৱেশ্চনটো কৈছে অসমৰ পয়েমৰ ফাদাৰ হিচাপে মানে কাক জনা যায় আসামিজ প্ৰোজ ওকে আসামিজ প্ৰোজ বুলি কাক কোৱা হয় ফাদাৰ অফ আসামিজ প্ৰোজ কোনোবাই মোক আনসাৰ দিব পাৰিব ওকে সো মই এটা বুকৰ নাম কম আপোনালোকে মোক ক'ব এই বুকখনৰ ৰাইটাৰ কোন হয় ঠিক আছে কথা কোনে লিখিছিল বাৰু কথা গীতা যোনে লিখিছিলে তেখেতেই ফাদাৰ অফ আসামিজ প্ৰোজ হয় আৰু কথা গীতাৰ কাৰণে তেখেতে বহুত এৱাৰ্ডও পাইছিলে ঠিক আছে তেখেত হল ভট্টদেৱ সো ভট্টদেৱক আৰু এটা কোৱেশ্চন ইয়াত আমি একেটাতে কৰিম ভট্টদেৱ কৰ হয় বজালিৰ হয় বৰপটা বজালিৰ হয় তেখেতে কথা গীতা আৰু কথা ভাগৱতো লিখিছিলে তেখেতে ৰত্নাৱলীও তেখেতৰ এটা ফেমাস বুক হয় ৰত্নাৱলী আৰু এইটো বহুত বিলাক এক্সামত আহিছে যে ৰত্নাৱলী ৰাইটাৰ কোন হয় কথা গীতাৰ ৰাইটাৰ কোন হয় লিখিলে আপোনালোকে লিখিব ভট্টদেৱ বুলি আহি যাব তো তেখেতে বহুত ভক্তি গীতো আলোচনা হেৰি কৰিছিল আমাৰ তো ভট্টদেৱৰ আপোনালোকৰ এইটো কোৱেশ্চনস এইখিনিতে আহিব পাৰে আৰু ভট্টদেৱৰ আৰু এটা আছে ভট্টদেৱৰ সংস্কৃত গ্ৰামাৰ এণ্ড লিটাৰেচাৰো নিজে হেৰি কৰিছিলে নিজৰ ভাষাত হেৰি কৰিছিলে ওকে তো এইখিনিৰ পৰা এইটো কোৱেশ্চন এইখিনিৰ পৰা এইখিনিয়ে অকমান আহিব আমাৰ নেক্সট তেখেতৰ আৰু এটা নাম হৈছে তেখেতৰ বৈকুণ্ঠ ভগদত্ত ভট্টাচাৰ্য বুলিও গম পোৱা যায় ভগৱত্ত ভট্টাচাৰ্য তেখেতৰ আন এটা নাম হৈছে বৈকুণ্ঠ ভগৱত্ত ভট্টাচাৰ্য এইটো নামটো মনত ৰাখি থব আপোনালোকে নেক্সট হল which one is the correct about আলাইলিং ফেষ্টিভেল ওকে আলাইলিং ফেষ্টিভেল টু একচুয়ালি কি বুলি জনা যায় আলাইলিং মানে কি বুজা যায় আপোনালোকে আলাইলিং বুলি ফেষ্টিভেল বুলি ক'লে একচুয়ালি আলি মানে কি হয় root আলি মানে root আৰু এই মানে fruit আৰু লিয়াং means হল লিয়াংস means snowing মানে বৰফ পৰি মানে হেৰি সৰি নট বৰফ পৰি থকা মানে সোয়িং মানে সিড হেৰি কৰা ঠিক আছে তো এইটো ফেষ্টিভেলত গড কাক কৰা হয় গড দৈনিপলুক পূজা কৰে আৰু কোনটো কমিউনিটিয়ে কৰে মিসিং ট্ৰাইব তো ইয়াৰ পৰা এটা অপচন আৰু এটা আহি গল যে কোন কমিউনিটিয়ে কৰে মিসিং ট্ৰাইব তো মিসিং ট্ৰাইবে কৰে হেতু আহি গল নেক্সট আহিলা আপোনাৰ যে কোনটো মাহত কৰে ইয়াত লিখিব আপুনি ফেব্ৰুৱাৰী টু মাৰ্চ আৰু 5 দিনৰ কাৰণে কৰে হেতু লিখি থব আনসাৰটো 5 দিনৰ কাৰণে কৰে আৰু তেখেতসকলে গুমৰাং ড্যান্স কৰে ইয়াত গুমৰাং বুলি এটা ডান্স আছে হেতু ড্যান্স কৰে সো এইখিনি গুটেইখিনি সন্নিবিষ্ট হৈ আছে সো আলাইলিং মিছিল এভৰি আৰু তেখেতে কিহক worship কৰে বুলি ক'লে আমি ইয়াত কি লিখিম আলাইলিং ফেষ্টিভেলটো কিহত worship কৰে বুলি ক'লে আপোনালোকে কি লিখিব ইয়াত মোক আনসাৰটো আপোনালোকে প্লিজ কমেন্ট সেকশনত জনাব কাৰণ গুটেইবিলাক মই কৈ নিদিও ইয়াত লিখা আছে অপশনটো worship of এনিমেলৰ পূজা কৰে নে তেখেতসকলে ফৰ ফাদাৰৰ পূজা কৰে নে তেখেতসকলে নিজৰ আইডিয়াল worship কৰে সো অপশনটো মই আপোনালোকক যদি কোনোবাই নাজানে পিছত মই মোৰ টেলিগ্ৰাম চেনেলত কৈ দিম কিন্তু ইয়াত কাৰেক্ট অপশনটো মোক প্লিজ ক'ব এইটো কি ফেষ্টিভেল হয় কিবা এটা সিডৰ সোয়িং ফেষ্টিভেল হয় এইখিনিলৈকে হিন্ট কৈ দিছো মই কি সোয়িং কৰে পেডি তো পেডি মানে তো আপোনালোকে মোক আনসাৰটো ক'ব নেক্সট হল ভহুৱা ড্যান্স ইন ট্ৰেডিশন সো ভহুৱা ড্যান্স ইয়াত আপোনালোকে যোনটো পিকচাৰত দেখিছে এইটো হল ভহুৱা ড্যান্স সো ভহুৱা ড্যান্সটো কোনটো কমিউনিটিয়ে কৰে হেতু আনসাৰটো মোক লাগে তো আপোনালোকে মোক আনসাৰটো ইয়াত দিব যে ভহুৱা ড্যান্সটো কোনটো কমিউনিটিয়ে কৰে বাৰু কি কমিউনিটিয়ে কৰে বুলি ক'লে মোক প্লিজ কমেন্ট সেকশনত এবাৰ জনাব ভহুৱা ডান্সটো কোনটো কমিউনিটিয়ে কৰে বাৰু সো আপোনালোকক আৰু এটা কথা কৈ দিও যে প্ৰত্যেকটো ডান্স যেতিয়া আপোনালোকে চাব তেতিয়া এটা বস্তু চাব যে সেই ডান্সটোৰ লগত ৰিলেটেড মানে
কি হেৰি আছে মানে কেতিয়া হয় কোনটো কমিউনিটিয়ে কৰে কি কৰে কেনেকৈ কৰে সেইটো জানিব লাগিব সো ভুৱা ডান্সটো এইটো মই কৈ দিম নে আপোনালোকে ক'ব এইটো আনসাৰটো মই আপোনালোকৰ ওপৰত এৰিছো মই পিছত মই কৈ দিম একদম এন্ড অফ দা ভিডিও মই কৈ দিম এতিয়া মই 2 মিনিট ৰৈ দিছো আপোনালোকে মোক কৈ দিয়ক যে ভুৱা ডান্সটো কোনটো কমিউনিটিৰ হয় ভুৱা ডান্স ইয়াত লিখা আছে বড়ো সনোৱাল কছাৰী কাৰ্বি খাচী কোনটো কমিউনিটিৰ হয় বাৰু ক'লে ভুৱা ডান্সটো আপোনালোকে মোক প্লিজ কমেন্ট সেকশন জনাব ওকে মই অপশনটো কৈ দিও আপোনালোকে কিছুমানে মোক কমেন্ট সেকশনত জনাই দিব বাৰু এটো সনোৱাল কছাৰী ফেষ্টিভেল হয় তেখেতসকলে এটো ফেষ্টিভেল ফলো কৰে নেক্সট where হযরত পীর দৰগাহ লোকেটেড where হযরত পীর দৰগাহ লোকেটেড হযরত পীর দৰগাহ বুলি ক'লে কাৰ হয় প্লিজ কমেন্ট সেকশনত জনাব মোক যোনে জানে হযরত পীর দৰগাহ বুলি ক'লে আমি ক'ত কম এইখন আছে শিৱসাগৰৰ সোনাৰী ডিস্ট্ৰিক্টত আছে আৰু এইটো এটা দৰগাহ হয় যোনজন আজান পীৰ দৰগাহ বুলিও জনা যায় আজান পীৰ দৰগাহ বুলিও জনা যায় তেখেতৰ আজান পীৰ দৰগাহ শিৱসাগৰৰ হয় আৰু এইটো প্লেচত হয় মানে আজান পীৰ সাহাবে 17th centuryত তেখেত নৰ্থ ইষ্টাৰ্ণ পাৰ্ট ইণ্ডিয়াৰ পৰা বাগদাদৰ পৰা আহিছিল আহি অসমত মানে তেখেতে আজান পীকৰ তেখেতৰ একচুয়ালি প্ৰথমতে কি কৈছিল আহোম ৰজাই কি ভাবিছিলে তেখেতক হেৰি বুলিয়ে ভাবিছিলে আৰু তেখেতৰ চকু হেৰি কৰি দিছিল কিন্তু আজান পীৰ সাহেবৰ হযরত শাহ মিৰাণ সাহেবে মানে অসমৰ যোনটো আহোম ৰজা আছে তেখেতে তেখেতৰ চকু ফুটোৱাৰ পিছতো মানে তেখেতক হেৰি কৰিছিল ক্ষমা কৰি দিছিল আৰু সেই কাৰণে পিছত আহোম ৰজাই তেখেতক কি কৰিছিলে নিজৰ হেৰি বিস্তাৰ কৰিবৰ কাৰণে হেৰি সো আপোনালোকে ইয়াত গম পাব যে অপশন কোনটো হ'ব এইটো অপশন হোৰাগুৰি চাপৰি শিৱসাগৰ নেক্সট তৰাচিৰা ফেষ্টিভেল ওকে তৰাচিৰা ফেষ্টিভেল কি হয় তৰাচিৰা ফেষ্টিভেল হয় অসমৰ তৰাচিৰা ফেষ্টিভেল বুলি ক'লে কাক কোৱা হয় এইটো আপোনালোকে জানিবই লাগে আমাৰ কালচাৰ আৰু হেৰিৰ লগত ৰিলেটেড হয় তৰাচিৰা ফেষ্টিভেল মিচিং কমিউনিটিৰ হয় নে কাৰ্বি নে ঠেঙাল কছাৰী কাৰ হয় তৰাচিৰা ফেষ্টিভেল প্লিজ কমেন্ট সেকশনত সোনকালে ক'ব মোক তৰাচিৰা বুলি ক'লে চিৰা বুলি ক'লে আমি কি বুজি পাওঁ চিৰা বুলি ক'লে আমি দৈ চিৰা বুজিয়ে পাওঁ তো তৰাচিৰাটো ৰিলেটেড টু কি হ'ব মিচিং সকলৰ অলৰেডি মই ক'লো আলেলেং হয় কাৰ্বি সকলৰ বেলেগ আছে নান অফ নহয় তো অপশন ঠেঙাল কছাৰী বিলাকে এই উৎসৱটো তেখেতসকলে পালন কৰে বুশু ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই ডিমাছা বুশু ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই ডিমাছা কাৰ্বি চৰণীয়া কছাৰী নান অফ দিস ওকে কোনে কৰে এইটো কৰে ডিমাছা কছাৰী বিলাকে প্ৰপল কৰে আৰু কিহৰ কাৰণে কৰে স্প্ৰিং ফেষ্টিভেল সেলিব্ৰেট কৰিবৰ কাৰণে তেখেতসকলে কৰে স্প্ৰিং ফেষ্টিভেল সেলিব্ৰেট কৰে আৰু তেখেতসকলে মানে এটা ইয়াৰত এইটো কৰে এইখিনিয়ে ইমানতে হ'ল ঠিক আছে নেক্সট কোৱেশ্চন হ'ল আমাৰ আলেলিয়াং বেষ্ট ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই কোনটো কমিউনিটি অলপ আগতে মই কৈছিলো আপোনালোকক এইটোৰ অপশন হ'ব মিচিং কমিউনিটি মই অলৰেডি এক্সপ্লেইন কৰি দিছো আলেলিয়াঙৰ লগত ৰিলেটেড টু সো এনেকে আমি যদি এটা টপিকৰ ওপৰত গোটেই কিটা কোৱেশ্চন চাই যাও অপশনটো চাই যাও তেতিয়া অপশন লাহে হৈ যায় তো খেৰাই কছাৰী পূজা কোনটো ৰিলিজিয়নে কৰে ওকে তো খেৰাই পূজা মানে কি হ'ল খেৰাই কাৰ পূজা হয় হেটো আপোনালোকে জানিব লাগিব খেৰাই ফেষ্টিভেল কোনে হেৰি কৰে খেৰাই ফেষ্টিভেল ৰিলিজিয়াছ ফেষ্টিভেল অফ বড়ো কছাৰী কমিউনিটি সকলৰ কৰে তেখেতে কি কৰে এগ্ৰিকালচাৰাল ফেষ্টিভেল হয় এটা এগ্ৰিকালচাৰাল ফেষ্টিভেল হয় ঠিক আছে এটো এগ্ৰিকালচাৰাল ফেষ্টিভেল হয় আৰু ওয়েলফেয়াৰ পাব্লিকৰ ওয়েলফেয়াৰৰ কাৰণে তেখেতসকলে এই ফেষ্টিভেলটো সেলিব্ৰেট কৰে ওকে এটো সেলিব্ৰেশন কোড কৰে তেখেতে দুন্দে খেৰাই এটো ফেষ্টিভেলটো কোনে কৰে বড়ো কছাৰী হতে কৰে ঠিক আছে নেক্সট কোৱেশ্চন হ'ল মেডাম মেফি ফেষ্টিভেল সেলিব্ৰেটেড অন which মেডাম মেফি কোনে কৰে মেডাম মেফি আমি সবেই জানো আহোম সকলে পালন কৰে মেডাম মেফি আৰু এটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় মেডাম মেফিৰ আমাৰ কোৱেশ্চন আহিবই মেডাম মেফি ৰিলেটেড কোৱেশ্চন পাবই সো মেডাম মেফি
ফেষ্টিভেল অফ আছাম এইটো এটা টাই আহোমসকলৰ এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল তেখেতসকলে কি কৰে এনচিষ্টাৰ মানে নিজৰ পূৰ্বপুৰুষসকলক হেৰি পূজা কৰে আৰু এইটো তেখেতৰ এটা বিশেষ পূজা হয় এইটো পূজা হয় 31 জানুৱাৰীত নিউ ইয়াৰত আৰম্ভ হয় আৰু এইটো কেতিয়া ফাউণ্ডেড কৰা হৈছিলে লিটলাই পেইন কাকা বুলি এখন হেৰিয়ে হেৰি কৰিছে আৰু ক'ত কৰে বাৰু অসমত কৰে আৰু অৰুণাচল প্ৰদেশতো কৰে এইটো ফেষ্টিভেল ঠিক আছে সো মেডাম মেফে ৰিলেটেড এইটো কোৱেশ্চন আহিব নেক্সট জোনবিল মেলা ওকে এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আপোনালোকৰ এইটো আহিবই মোৰ মতে লাগে বহুত এক্সামত আহিছে জোনবিল মেলা আহে জোনবিল মেলা কেনেকৈ সেলিব্ৰেট কৰা হয় ওকে জোনবিল মেলা আমাৰ কি হয় একচুৱেলি জোনবিল মেলা মানে তিনিদিনীয়া এটা তিৱা কমিউনিটিৰ মানে তিনিদিনীয়া তিৱা কমিউনিটিয়ে সেলিব্ৰেট কৰে এই মেলাটোৰ বিশেষত্ব হৈছে বাৰ্টাৰ সিস্টেম বুলি আৰু এইটো ইণ্ডিয়াত অনলি ওৱান মানে এইটো ইণ্ডিয়াত এটাই কমিউনিটি মানে ফেষ্টিভেল হয় য'ত বাৰ্টাৰ সিস্টেম এতিয়ালৈকে মানে জীৱিত আছে মানে জীয়াই ৰাখিছে অসমৰ ক'ত হয় এইটো মৰিগাঁও ডিষ্ট্ৰিক্টত হয় মৰিগাঁও ডিষ্ট্ৰিক্টত আৰু তিৱা কমিউনিটিয়ে কৰে আৰু আপোনাক যদি কোৱেশ্চন বাৰ্টাৰ সিস্টেমটো কোনটো কমিউনিটি বা কোনটো হেৰি তেতিয়াও আছে তেতিয়া হ'ল জোনবিল মেলাটো কেতিয়াৰ পৰা কেতিয়ালৈকে হয় আপোনালোকক সুধিলে সেইটো কোৱেশ্চনটো আপোনালোকে হেৰি চাই ল'ব নিজে চাই ল'ব বাৰু আৰু যদি বিচাৰি নাপায় মই কৈ দিম বাৰু আৰু এইটো বহুতেই জোনবিল মেলাৰ এটা হিষ্ট্ৰী আছে ফাৰ্ষ্ট অৰ্গেনাইজ বাই তিৱা ললুং ওকে 15th চেঞ্চুৰীত অৰ্গেনাইজ কৰিছিল তেখেতে আৰু এইটো সিগনিফিকেন্ট এইটো হয় যে তেখেতসকলে যে ফেষ্টিভেল হাৰ্ভেষ্টিং কৰে তাৰ পিছত এইটো এগ্ৰিকালচাৰেল হিচাপে ইউজ কৰে নেক্সট ৰংকেৰ আৰু চমকান ফেষ্টিভেল ওকে ৰংকেৰ আৰু চমকান ফেষ্টিভেল কি হয় কোনোবাই এইটো কোৱেশ্চনটো মোক আনসাৰ দিব এইটো আহাৰ বহুত চান্সেছ আছে ৰংকেৰ ফেষ্টিভেল অফ আছাম ৰংকেৰ ফেষ্টিভেল এনুৱেলি উইণ্টাৰ টাইমতে হয় এতিয়া যেনে উইণ্টাৰ কাৰ্বি সকলে সেলিব্ৰেট কৰে অসমৰ কাৰ্বি কমিউনিটিয়ে উইণ্টাৰত সেলিব্ৰেট কৰে আৰু এইটো ক'ত কৰা হয় ৰিবৈ ডিষ্ট্ৰিক্টত কৰা হয় আৰু কাৰ্বি কমিউনিটিয়ে কৰে আৰু এটা বস্তু আপোনালোকে জানিব ইট ইজ অলসো নোন এজ মানে কি বুলি কোৱা হয় ৰংকেলটো আৰু এটা বুলিও জনা হয় আপোনালোকক যদি কয় দেহাল ফেষ্টিভেল ক'ত জনা হয় তেতিয়াহ'লে আপোনালোকে কি ক'ব যে অসমৰ কাৰ্বি কমিউনিটিয়ে কৰে ওকে মুভ ইন টু দ্য নেক্সট কুৱেশ্চন বাৰেচৰণীয়া ভাওনা ক'ত হয় আৰু ওকে বাৰেচৰণীয়া মানে কি বাৰেচৰণীয়া মানে বিভিন্ন প্ৰজাতিৰ বা বিভিন্ন সংমিশ্ৰণৰ মানুহ তো বাৰেচৰণীয়া এটা 200 বছৰ ওল্ড ড্ৰামা হয় 200 years old আৰু ইয়াৰ ক'ত সেলিব্ৰেট কৰা হয় শোণিতপুৰ মানে আপোনালোকক যদি সুধে কোনটো ডিষ্ট্ৰিক্টত কৰা হয় শোণিতপুৰ ডিষ্ট্ৰিক্টত কৰা হয় আৰু জামুৰ আৰু অপচনত এইটোও দিব পাৰে শোণিতপুৰ নিদিবা আপোনাক দিব পাৰে জামুগুৰি হাট বুলি দিব পাৰে সৰি মোৰ হেণ্ডৰাইটিং বহুতেই বেয়া জামুগুৰি হাট বুলি দিলেও আপোনালোকৰ সেইটো অপচনত হ'ব পাৰে জামুগুৰি হাটত হয় আৰু এইটো কোৱা হ'ব কোনে কৰে এইটো গায়ন বৰাহতে কৰে আৰু এইটো ফেষ্টিভেল এতিয়াৰ পৰা 5-6 বছৰ পিছে হয় মানে 5-6 years পিছে এইটো ফেষ্টিভেল হয় কোনটো কমিউনিটিৰ এইটো বৈষ্ণৱ থিওলজিকেল বৈষ্ণৱ কমিউনিটিৰ হয় এইটো বৈষ্ণৱ ধৰ্মৰ যোনবিলাক মানুহ হয় তেখেতসকলে এইটো কৰে আৰু এইটোৰ এটা প্ৰাধান্যতা হৈছে যে এইটো কমিউনিটিৰ দ্বাৰা বিভিন্ন ধৰণৰ ভাওনা কৰি কৃষ্ণৰ বিভিন্ন ধৰণৰ হেৰি দেখুওৱা হয় আৰু এই ভাওনাটো বিভিন্ন জেগাতো হোৱা দেখা যায় বিভিন্ন ফৰ্মত হোলি বেলেগ ফৰ্মত হোৱা দেখা যায় বৰপেটাত কিন্তু ইয়াত অকল 5 বছৰ পিছে হয় দিহিং পাটকাই ফেষ্টিভেল ইজ সেলিব্ৰেট ওকে এইটো কোৱেশ্চনৰ আপোনালোকে ক'ব জাপৰিগোগ ডিফু যোৰহাট নে তেজপুৰ ক'ত হয় দিহিং পাটকাই ফেষ্টিভেল ওকে দিহিং পাটকাই এখন হেৰিও আছে আমাৰ নেশনেল পাৰ্কো আছে এইবাৰ দিহিং পাটকাই ৰিলেটেড যিবিলাক কোৱেশ্চন হ'ব আমাৰ বহুত ইম্পৰ্টেণ্ট হ'ব প্লিজ আপোনালোকে চাই থব ফেষ্টিভেলটো চাইছে যদি দিহিং পাটকাই ওয়াই সেলিব্ৰেটেড এইটো কিয় প্ৰেলিব্ৰেট কৰা মানে যোনটো টু প্ৰিজাৰ্ভ দ্য নেটিভ কালচাৰ মানে যোনটো দিহিং পাটকাই কালচাৰ ৰিভাৰৰ কালচাৰ হয় ওচৰৰ পাজৰৰ আছামিজ ট্ৰাইববিলাকৰ সেইবিলাকৰ কালচাৰেল হেৰি কৰিবৰ কাৰণে আৰু টুৰিজিম হেৰি কৰিবৰ কাৰণে মানে প্ৰমোট কৰিবৰ কাৰণে এইটো ফেষ্টিভেল কৰা হয় এইটো ফেষ্টিভেল আপোনালোকৰ দিহিং পাটকাই লখিমপুৰত কৰা হয় তিনিচুকীয়াত কৰা হয় তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ লেখাপানীত কৰা হয় আৰু দিহিং ৰিভাৰৰ ওচৰত কৰা হয় তো আপোনালোকে দিহিং ৰিভাৰৰ উপনদী এইবিলাকো চাই থব সেইখিনি বাৰু মই আপোনালোকক পঢ়ামেই তথাপিও নিজে চাব এবাৰ
তো এইটো ক'ত কৰা হয় অলৰেডি মই ক'লো অপশন কি দেখি দিয়া আছে দিহিং পাটকাই ফেষ্টিভেল দিহিং পাটকাই ফেষ্টিভেলটো আপোনাৰ ক'ত কৰা হৈছে মোক আনসাৰটো দিব প্লিজ কোনোবাই যদি জানে প্লিজ মোক লাইভ সেশনত কমেন্টত আনসাৰটো দি দিব এইটো আৰু নহলে মই কৈ দিও তিনিচুকীয়া অপশন ডি ইয়াতে মই অপশনটো অলপ মানে ভুল কৰি দিছো আপোনালোকে প্লিজ কাৰেকচন কৰি ল'ব তিনিচুকীয়া হ'ব আনসাৰটো এইটো তেজপুৰ নহয় বাৰু নেক্সট tea festival is celebrated in which district okay tea festival or related to ami sobe janu tea festival kot hobo tea festival obviously okhomor tea related ami bahut gal question sabo lagibo apanloke moi agor mur video bilakotu apanlokok dekhoisu je tea related ki hoy tea festival to november ot jorhatot hoy okay aru amar option to ya jorhat buli কিন্তু টি ফেষ্টিভেলৰ আৰু এটা হেৰি আছে টি ফেষ্টিভেলটো যোৰহাটত কিয় হয় টুকলাই যোৰহাটৰ ফেমাছ চেণ্টাৰ হয় টুকলাই ৰিচাৰ্চ চেণ্টাৰটো ক'ত আছে যোৰহাটত আছে হেতু এটা কাৰেক্ট কোৱেশ্চন হয় সো এটোৰ আনসাৰটো হ'ব যোৰহাট নেক্সট কৰম পূজা ইজ সেলিব্ৰেটেড কৰম পূজা কোনে সেলিব্ৰেটেড কৰে ইয়াত দিছে কোনটো হেৰিক লৈ কৰম পূজা কৰা হয় ওকে প্ৰথমতে আমি জানিব লাগিব যে কৰম পূজা কোনে কৰে কৰম পূজা ইজ সেলিব্ৰেটেড ইন ঝাৰখণ্ড ওয়েস্ট বেঙ্গলতো কৰে বিহাৰতো আৰু অসমতো কৰা হয় টি গাৰ্ডেনৰ যিবিলাক ট্ৰাইব হয় সেইবিলাকে সেলিব্ৰেট কৰা আৰু গুড হেলথ হাৰভেস্ট কৰাৰ কাৰণে মানে গুড হেলথ কৰম দেৱতা যোনজন হয় লৰ্ড কৰম তেখেতে গুড হাৰভেষ্টৰ কাৰণে কৰে আৰু কৰম এটা ট্ৰি নামো হয় আৰু সেই গছৰ ব্ৰাঞ্চেছবোৰ কাটি এইটো পূজা কৰা হয় তো ইয়াৰ অপশনটো আপোনালোকে কি ক'ব মোক কৰম পূজা কিয় সেলিব্ৰেট কৰা হয় আপোনালোকে আনসাৰটো ক'ব মানে গছৰ ট্ৰি ব্ৰাঞ্চ এটা কাটি কৰম পূজা কৰা হয় আৰু টু মানে এটা বা দুটা ব্ৰাঞ্চৰ বেছিও কাটা হয় তো এইটো ক'ত হয় মেইনলি টি ট্ৰাইব অফ আসামে কৰে আৰু কিহৰ কাৰণে কৰে স্পিৰিটক পূজা কৰে নে কিহৰ কাৰণে কৰে মোক অপশনটো প্লিজ আপোনালোকে আনসাৰত জনাব সব যদি মই কৈ দিও কেনেকা হ'ব এইটো কোৱেশ্চনৰ আনসাৰ আপোনালোকে অপশন ক'ব আৰু যদি নোৱাৰে প্লিজ মোৰ টেলিগ্ৰাম চ্যানেল জয়েন কৰিব মই কাইন্ডলি তাতে আনসাৰটো দি দিম আপোনাক ঠিক আছে ওকে এটো হোমৱৰ্ক তেতা হলে সো আজিলৈ আমাৰ ইমানতে প্লিজ আপোনালোকে যদি মোৰ চ্যানেলটো ভাল পাইছে প্লিজ যোনবিলাক ল'ৰা ছোৱালী ফ্ৰী কোচিং নকৰাকে কৰিব খুজে মোৰ চ্যানেলটো প্লিজ ফৰৱাৰ্ড কৰি দিব আৰু লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব মই বিচাৰো যে কোনোবাই মানে পইচাৰ অভাৱত যাতে জব ক্ৰেক নকৰাকে নাথাকক কাৰোবাৰ বা ফাইনান্সিয়াল কন্ডিশনৰ কাৰণে বা কাৰোবাৰ মানে কিবা বহুত ধৰণৰ কন্ডিশন থাকে যে ক্লাছৰ কোচিং যাব নোৱাৰে বহুত কন্ডিশন থাকে So I want to help those people. So please আপোনালোকে যিমান পাৰে শেয়াৰ কৰি দিব আৰু আপোনাৰ ফ্ৰেন্ড সাৰ্কেলকো শেয়াৰ কৰি দিব। Please like and subscribe my channel. Thank you. Bye bye. Take care.